এইবাৰ চাবা তোমালোকে মই তোমালোকক এইবাৰ ইয়াৰে তোমালোকে কেটামান নিজে কৰিবা কেটামান মই কৰি দিম ক তোমালোকে কৰিবা খ কৰিম মই হা মই কৰা কেটা চিন দিছো খ কৰি দিম তাৰ পিছত গ কৰি দিম তাৰ পিছত উঙ কৰি দিম তাৰ পিছত বৰ্গীয় জ কৰিম ঠ কৰিম আৰু ধ বৰ্গীয় মধুনিয়াত ধ কৰিম 1 2 3 4 5 6টা কৰিম তোমালোকে কৰিবা 1 2 3 4 5টা 6টা 7টা 8টা আৰু এটা কৰি দিম বাৰু আৰু এটা কৰি দিম মধুনিয়াত দ কৰি দিম এটা হল 4 5 6 7টা মই কৰিম 1 2 3 4টা 5টা 6টা 7টা 8টা তোমালোকে কৰিবা ঠিক আছে এইটো হল অনুশীলনী 6 খৰে 2 নম্বৰ ইয়াত কৈ দিছে কি কৈছে ভাগফল আৰু ভাগশেষ উলিয়াব দিছে ভাগফল আৰু ভাগশেষ উলিওৱা ইয়াত মানে ভাগফলো ওলাব ভাগশেষো ওলাব তেতিয়াহলে খ নম্বৰ অংকটো মই কৰি দিছো চোৱা অকমান জুম কৰি দিও ভাল হ'ব খ নম্বৰ অংকটো দিছে তোমালোকে কিতাপত চাই লবা 73 হৰণ 8 অকমান খৰকে কৰিম ইয়াৰ আগৰ ভিডিওটো তোমালোকক মই যেনেকে হৰণ বুজাই দিছো তো এবাৰ অলপ স্লো নুবুজাও ভিডিওবোৰ বহুত লম্বা হৈ যায় 8ৰ ভাগৰ নেউতা মাতিবা 73 পালে ৰখিবা নহলে 73তকে সৰুটো লিখিব লাগিব 73তকে ডাঙৰ নহব 8 9 গুণ 72 8 গুণ লিখিব নোৱাৰো কাৰণ 8 গুণ কিমান হৈ যায় 80 হৈ যায় 73তকে ডাঙৰ হয়নে এতিয়া আন গুণো লিখিব নোৱাৰো আন গুণ 64 73তকে বহুত সৰু হৈ যায় 73ৰ কাষৰ সৰুটো লিখিব দিছো নিচেই তলৰ সৰু 73ৰ তলতে 72 পাও তো 72 ওলাইছে 72 লিখিম 8 9 গুণ 72 3ৰ পৰা 2 বিয়োগ কৰিলো 1 পালো ইয়াত আমি লিখিম ভাগফল 9 ভাগশেষ কিছুমানে বাকি বুলিও লিখে বাকি লিখিলেও ভুল নহয় ভাগশেষ 1 হৈছে তাৰ পিছত কৰিম গ নম্বৰটো 106 হৰণ 9 106 হৰণ 9 ইয়াত চোৱা এটা সংখ্যা লৈছো মই 1 হৈছে দেখিছা 1 ললেতো কো ধৰণ যাব 9 ৰে সৰু নতকে সৰু 1 দুটা লৈ ললো কিমান হল দুটা লওঁতে 10 এতিয়া যাব 9ৰ ভাগৰ নেউতা মাতা 10তকে ডাঙৰ হ'ব না লাগিব 9 গুণ 9 9 দুগুণ 18 ডাঙৰ হৈ গল দুগুণত 9 দুগুণ 18 গতিকে 9 দুগুণ 18 বাদ দিলো 9 এগুণে 9 10 যেহেতু নুলালে তেতিয়াহলে সৰুটোৱে লিখিব লাগিব 9 এগুণে 9 এতিয়া 10ৰ পৰা 9 বিয়োগ কৰা কিমান পাম 1 এতিয়া ইয়াতে এটা শূন্য বহাই এই 6টো যে লোৱা নাছিল এই 6টো তলত নমাই আনা হল এতিয়া কি কৰিবা 9ৰ ভাগৰ নেউতা মাতিবা 16 পালে ৰখিবা 16তকে ডাঙৰ হলে বাদ দিবা 16 যদি নোপোৱা 16ৰ নিচেই কাষৰ সংখ্যাটো লবা 9 গুণ 9 9 দুগুণ 18 আকৌ ডাঙৰ হল 9 দুগুণ 18 এইটো মনত ৰাখিবা নেউতা মাতন্তে 16 হে আছিল গতিকে এগুণেই দিব লাগিব 9 গুণ 9 হৈছে এতিয়া আমি বিয়োগ কৰিম 16ৰ পৰা 9 গলে কিমান থাকিব 7 কিমান থাকিব উত্তৰটো 7 ইয়াত ভাগফল পালো কিমান 11 ভাগশেষ পালো 7 এই অংকটো আকৌ প্ৰমাণ কৰি চাব পাৰা তোমালোকে যে অংকটো যে মই কৰিলো অংকটো শুদ্ধই হল নে ভুলেই হল প্ৰমাণ কেনেকৈ কৰিবা চোৱা এই যে এটো ভাগফল তাৰ মানে ভাজ্যটো ওলাব চাবা ভাজ্য এটা সূত্র আছে ভাজক পূৰণ ভাগফল যোগ বাকি বা ভাগশেষ তে ভাজক কিমান 9 লিখিলো ভাগফল কিমান পাইছো 11 লিখিলো আৰু বাকি কিমান পাইছো 7 লিখিলো এতিয়া এইটো ওলাই নাই চাবা এইখিনি দৰকাৰ নাই মই জাস্ট বুজাই দিছো এইখিনি তোমালোকে পাবা পিছলৈ
মানে সত্যাপন কৰা টাইপৰ প্ৰমাণ কৰা টাইপৰ অংকটো শুদ্ধ হ'ল নে নাই এইটো সূত্ৰ ভাজ্য ভাজক পূৰণ ভাগফল যোগ বাকী ভাজ্যৰ সূত্ৰ 9 11 গুণ 99 যোগ 7 99 লগত যদি আমি 7 যোগ কৰোঁ তেতিয়া কিমান হ'ব 106 এই 106 টো ওলাল নে এইটো চোৱা হয়নে তাৰমানে অংকটো আমাৰ শুদ্ধ আছে এইটো দেখাব নালাগে মই এনে জাস্ট বুজাই দিলোঁ তোমালোকক তাৰ পিছৰটো চাবা উঙ নম্বৰটো কৰিম বুলি কৈছিলোঁ মই উঙটো কৰিম জুম হৈ আছে অলপমান কমাই দিওঁ উঙ নম্বৰ অংকটো দিছে 144 হৰণ 8 আমি পাতি লম এনেকে 144 8 দিয়া চোৱা এটা ললে কি হয় এক সৰু দুটা লম 14 হল ডাঙৰ হল 8ৰ ভাগৰ নেউতা মাতিম 14 পালে ৰখি যাম 14তকে ডাঙৰ পালে নামাতো 14 যদিও নাপাওঁ তাতকে কাখৰটো লম সৰুটো লম 8 গুণ 8 2 গুণ 16 ডাঙৰে হল আছিল 14 হয়নে এই চাইটো নাই বুলি ধৰিব দিছো নহয় মই ঢাকি নাযাওঁ আৰু বহুত কেইটা অংকত ঢাকি গলো গতিকে ঢাকি দিছো দিয়া 8 গুণ 8 8 লিখিলো 14ৰ পৰা 8 বিয়োগ কৰা কিমান হ'ব 6 হল এতিয়া 4টো উলিয়াই ললো 4টো আমি তলত নমাই আনিম কাৰণ 6ক বাৰ নাযায় ন 8ৰে গতিকে 4টো নমাই আনিলো আৰু নমাই আনতে ইয়াতে তাকি দিবা 0 দি দিবা এতিয়া 8ৰ ভাগৰ নেউতা মাতা 8 গুণ 8 2 গুণ 16 8 গুণ 24 8 4 গুণ 32 8 5 গুণ 40 8 6 গুণ 48 8 7 গুণ 56 8 8 গুণ 64 মিলি গ'ল 8 8 গুণ 64 হল এতেকে ইয়াত ভাগশেষ নাই আমি কি লিখিম চাবা ইয়াত লিখিম ভাগফল পালো 18 ভাগশেষ 0 লিখি দিম 0 নাই নহয় ভাগশেষ গতিকে কি লিখিছো 0 হল তাৰ পিছত কৰিম বুলি কৈছিলো বৰ্গীয়াত জ নম্বৰ আছে 673 হৰণ 8 673 লিখিলো 8ৰে হৰণ কৰিম এটা লম দেখিম যে 6 সৰু 8 ডাঙৰ গতিকে দুটা লম 67 ডাঙৰ হল নেউতা মাটি 8ৰ 8 গুণ 8 2 গুণ 16 8 3 গুণ 24 8 4 গুণ 32 8 5 গুণ 40 8 6 গুণ 48 8 7 গুণ 56 8 8 গুণ 64 8 9 গুণ 72 ডাঙৰ হৈ গল হয়নে 67 আছিলে 67 টো নুলালে 8 8 গুণ কিমান 64 8 9 গুণ 72 গতিকে 64 টোৱে লম 8 8 গুণ 64 হল এতিয়া তোমালোকে বিয়োগ কৰা 67 ৰ পৰা 64 গলে কিমান থাকিব 3 7ৰ পৰা 4 গল 3 6 6 টো মিলি আছে এতিয়া কি কৰিম ইয়াতে এটা শূন্য দিম 3ক যেহেতু বাৰ না যায় ওপৰৰ যিটো 3 ঢাকি থৈছিল তাক লৈ আহিলো 33 হল এতিয়া 8ৰ ভাগৰ নেউতা মাতা 33 যদি পুৱা ৰখিবা নাপালে 33তকে কাখৰ সৰুটো লিখিম 33ৰ তলৰ সৰুটো 8 গুণ 8 মাতি যাবা 8 4 গুণ 32 হল 1 বাকি থাকিল ভাগফল পালো 84 ভাগশেষ পালো 1 হল তাৰ পিছত কৈছিলো মধুনিয়া থটো কৰিম এতিয়া চাবা ইয়াত আমি ঢাকি ললো 6 6 মিলি আছে মানে সমান হলেও হ'ব ডাঙৰ বুলি কথা নাই সৰু হ'ব নালাগে এই যা হৰণ কৰিবা সি সৰু হ'ব নালাগে মই যে কৈ আছিলো সমান সমান হলেও পাৰিম বা তাতকে ডাঙৰ হলেও পাৰিম কিন্তু সৰু হলে নোৱাৰিম এতিয়া 6 আছে ইয়াতো 6 আছে পাৰিম যদি 5 থাকিলে হয় নোৱাৰিলো হয় এটাকে আমি কি কৰিম প্ৰথম এবাৰ এটাকে কৰিম 6 এগুণে 6 তাৰ মানে বাৰ যায় যদি বাৰ যায় তেতিয়া হলে আমি কৰিম বাৰ নগলেহে এনেকে আৰু এটা উলিয়াই লম যা বাৰ গল 6 এগুণে কিমান 6 তাৰ পিছত আমি কি কৰিম চাবা এতিয়া আমি কি কৰিম 6 গুণ 6 লিখিলো এতিয়া এই 7ক কৰিম
7ক যেহেতু দুগুণ দিলে 12 ডাঙৰ হৈ যাব 6 এগুণে 6 দিলো হল এতিয়া এইটোত মিলি গৈছিল কিন্তু ইয়াত সৰু হল 6টো গতিকে বিয়োগ কৰি দিম 7ৰ পৰা 6 গ'ল 1 এতিয়া এই 5টো আমি তললৈ নমাই আনিম আৰু ইয়াত আমি কি দি দিম 0 দিয়া 6 ভাগৰ নেউটা মাতিম 15 নোলাব তেতিয়া 15তকে সৰুটো লিখিম 6 এগুণ 6 6 দুগুণ 12 6 3 গুণ 18 3 গুণ হলে 18 ডাঙৰ হৈ যায় আছে আমাৰ 15 গতিকে 6 দুগুণ 12 লিখিলো হল এতিয়া 15 পৰা 2 12 গলে 3 ইয়াত ভাগফল হ'ব 112 ভাগশেষ হ'ব 3 হল এইবাৰ আকৌ তোমালোকক কৰি দিম বুলি কৈছিলো 10 নম্বৰ মধুনিয়াত 10 এবাৰ তোমালোকে চোৱা মধুনিয়াত 10 নম্বৰটো কৰি দিছো 6 খৰ 2 নম্বৰৰ দেই 6 খৰে তো এইটো চাবা তোমালোকে অকমান জুম কৰি দিওঁ মই 3ক বাৰ নাযায় একেলগে দুটা ললো 37 হল 9টো নাই বুলি ধৰা 37 হল 9ৰ ভাগৰ নেউটা মাতিবা 9 4 গুণ 36 হল এতিয়া 37 হে আছিল 36 পালো 9 5 গুণ দিব নোৱাৰো 9 5 গুণ দিলে বেছি হৈ যায় 45 হৈ যায় আছে 37 গতিকে 9 4 গুণে দিব লাগিব 9 4 গুণ 36 1 বিয়োগ কৰিলো 37ৰ পৰা 36 গলে 1 থাকিল 9টো নমাই আনিলো ইয়াত এটা 0 দি দিলো হল এতিয়া 19 পাব লাগে 19 আমি নাপাও 9ৰ ভাগৰ নেউটা গতিকে 19তকে অকমান সৰু পালে সেইটো লিখিম 9 দুগুণ 18 19তকে সৰু নিচেই কাখৰ সৰু 18 গতিকে এতিয়া বিয়োগ কৰি দিম 1 ইয়াৰ ভাগফল লিখিবা 42 মই লিখি নাথাকো আৰু ভাগশেষ লিখিবা 1 হল তাৰ পিছত কৈছিলো 2 লাষ্ট এটা কৰি দিম মধুনিয়াত 2 981 আৰু ভাজক আছে 7 দেখা পাইছানে 9ৰে হৰণ কৰিবা এটা সংখ্যা লৈ চাবা প্ৰথমে 9 বাৰ যাব 7তকে ডাঙৰ গতিকে কি লিখিম আমি 7 এগুণে 7 2 দিব নোৱাৰো কাৰণ 7 দুগুণ 14 ডাঙৰ হৈ যায় 9তকে গতিকে 7 এগুণে 7 9ৰ পৰা 7 বিয়োগ কৰিলো কিমান পাম 8 9 তাৰ মানে 2 হল ইমানখিনি এতিয়া আমি কি কৰিম এই আনটো আমি ইয়ালৈ নমাই আনিম হল ইয়াত এটা আমি কি দি দিম 0 দি দিম ঠিকে আছে এতিয়া আমি 28ক হৰণ কৰিম মাজৰখিনি ঢাকি দিলো 28ক হৰণ কৰিলে 7 3 গুণ 21 7 4 গুণ 28 মিলি গল 7 4 গুণ 28 ঠিকে আছে মিলি গল বাকি নাথাকে কিন্তু এক এটাটো বাকি আছে এইটো আমি তললৈ নমাই আনিলো হল আৰু ইয়াত এটা আমি কি দি দিম আমি 0 দি দিম তে এককটো বাৰ না যায় তেতিয়া হলে ইয়াতো আমি এটা কি দি দিম 0 দি দিম বুজি পালা তো ইয়াৰ ভাগফল হ'ব 140 ভাগশেষ হ'ব 1 এবাৰ তোমালোকে চোৱা ছুটি নিয়মৰে হৰণ ছুটি নিয়মৰে হৰণটো একেই থাকিব ইয়াত লিখা আছে যাক হৰণ কৰিম ই হ'ব ভাজ্য অৰ্থাৎ এনেকুৱাটো ভাজ্য এইটো যিহেৰে কৰিম ই ভাজক আৰু তলত ওলাব ভাগফল কাষতে লিখিম ভাগশেষ বা বাকি এটা অংক ইয়াত দেখুৱাই দিছে 82ক 6ৰে হৰণ কৰিছে এইটো কেনেকৈ কৰিছে চাবা মই তোমালোকক ইয়াত বাৰু পাতি পেলাই দেখাই দিওঁ কাষতে এইটোৱে দেখাই দিম যেটো কৰা আছে সেইটোৱে দেখাই দিম ইয়াত 82 ইয়াত 6 এইটোক কয় ছুটি নিয়মেৰে হৰণ দেই এইটো কৰি আছো এতিয়া ছুটি নিয়মেৰে হৰণ আগত যিখিনি কৰিছিলো এইখিনি আমি দীৰ্ঘ নিয়মেৰে হৰণ কৰিছিলো এতিয়া চাবা 6ৰ ভাগৰ আমি নেউটা মাতিম প্ৰথমে মই কৈছো নহয় এটাই লবা হা 8 আছে 8 লম 6 এগুণে 6 6 দুগুণ নিদো দুগুণ দিলে 12 ডাঙৰ হৈ যাব 8তকে 8 হে আছে 6 এগুণ 6 এতিয়া কিমান বাকি থাকিল 8 লৈ গণিম 6 7 8 কিমান বাকি থাকিল 2 2টো আমি কি কৰিম কাখতে লিখি দিলো ইয়াতে দেখিছানে ইয়াত মই লিখি দিলো এতিয়া এই 2টো ইয়াৰ কাখত লৈ আনা কিমান হৈ গল 22 তাৰ মানে আমি এবাৰ 22ক হৰণ কৰিম 6 ৰে
6 ভাগৰ নেউতা মাতিম 22 নাপাবও পাৰোঁ নাপালে 22তকৈ সৰু সংখ্যাটো ল'ম 6 গুণ 6 6 2 গুণ 12 6 3 গুণ 18 6 4 গুণ 24 6 4 গুণ দিলে 22তকৈ ডাঙৰ হৈ যায় 24 গতিকে নহ'ব 6 3 গুণ দিলে হ'ব 6 3 গুণ কিমান 18 22তকৈ সৰু গতিকে 3 গুণ দিম 3 গুণ দিলে 18 হে হ'ল 22ৰ পৰা 18 বিয়োগ কৰিম 19 20 21 22 কিমান পালোঁ 4 বাকি বুলি লিখি দিম বা নিলিখিলেও হ'ব আছেডাল ইয়াত দি থ'লেও হ'ব 4 এটাকে ভাগফল কিমান 13 আৰু ভাগশেষ কিমান 4 এইটো অংক এনেকৈ কৰে এতিয়া আমি উদাহৰণলৈ আহিলোঁ কি চেপ্টাৰলৈ আহিলোঁ কটো তোমালোকে কৰিবা মই খটো কৰি দিছোঁ খ নম্বৰটো দিছে অংকটো পাতি লওঁ 130 আৰু 5 এতিয়া চাবা এটা ললোঁ 1 ওলাই 1 থাকিলে হ'বনে 5ৰেতো বাৰ নাযায় 1 সৰু দুটা ললোঁ কিমান হ'ল 13 এতিয়া যাব কাৰণ 5তকৈ 13টো ডাঙৰ 5 দুগুণ দিব লাগিব কাৰণ 3 গুণ দিলে 15 13তকৈ ডাঙৰ হৈ যাব 5 দুগুণ 10 কিমান বাকি থাকিল 13 লৈ 10 হে পালোঁ 5 দুগুণ 10 10ৰ পৰা মাতি যাবা 11 12 13 3 পালোঁ 3টো যদি দিগদাৰ হয় মনত ৰাখিব কাষত লিখি থবা এনেকৈ মই লিখি থৈ দিছোঁ হ'ল এতিয়া কি বাকি থাকিলে 13টোতো কৰিলে 0 বাকি থাকিছিল 0টো লগাই দিলোঁ যিটো আমি বিয়োগ কৰি পাইছিলোঁ তাৰ লগত 30 পালোঁ এতিয়া 30ক আমি 5ৰ ভাগৰ নেউতা মাতিম 5 5 গুণ 25 5 6 গুণ 30 মিলি গ'ল ইয়াত বাকী নাই গতিকে এনেকৈ দি পেলাই 0 বুলি দি থ'ব পাৰা ইয়াত লিখিবা ভাগফল 26 ভাগশেষ 0 নাই হ'ল তাৰপিছত মই কৰি দিম ঘটো দিছে অংকটো পাতি লওঁ 5 7 3 8ৰে হৰণ কৰিব লাগিব 573ক দেখা পাইছেনে 8ৰে মাতিব লাগিব এটা ল'লে 5 থাকে সৰু হয় ভাজক ডাঙৰ হয় 8 গতিকে দুটা ল'লোঁ 57 হ'ল নেউতা মাতি যোৱা 8ৰ ভাগৰ 57 নোলাব 57তকৈ একেবাৰে কাষৰ সৰুটো লিখিবা 8 7 গুণ 56 8 গুণ 64 8 গুণ দিব নোৱাৰোঁ 64 57তকৈ ডাঙৰ গতিকে কেই গুণ দিম 8 7 গুণ 8 7 গুণ দিলে হয় 56 আছে আমাৰ 57 56তকৈ 57 কিমান ডাঙৰ হ'ল 1টো আমি লিখি থলোঁ তাৰমানে 1 সৰুকৈ আমি লিখিছিলোঁ যে লিখা নাই 56 ধৰিছোঁ 8 7 গুণ 56 1 সৰু হ'ল লিখি থলোঁ তাৰপিছত আমি এই 3টোতো ধৰা নাছিলোঁ এই 3টো কাষত লিখি দিয়া 13 এতিয়া 8ৰ ভাগৰ নেউতা মাতা 13 নোলাব 13তকৈ সৰুটো লিখিব লাগিব 8 গুণ 8 দুগুণে 16 13তকৈ ডাঙৰ হৈ যায় দুগুণ গতিকে এগুণে দিম 8 গুণে 8 8 গুণে 8 8ৰ পৰা তেতিয়া 13ৰ পৰা 8 বিয়োগ কৰিব লাগিব 8 9 10 11 12 13 কিমান পালোঁ 5 গতিকে ইয়াত বাকী লিখিম 5 ভাগফল 71 ভাগশেষ 5 বুজি পালা ছুটি নিয়মৰ হৰণখিনি তোমালোকে সাইডত লিখি ল'ব পাৰা কাৰণ কিয় তোমালোকৰ মনত দীৰ্ঘ হৰণটোৰ সব দেখাই দিয়া যায় কিন্তু ছুটি হৰণৰ দেখাই দিয়া নাযায় প্ৰায়খিনি বস্তু লুকাই থাকে এবাৰ মই ডাঙৰ এটা অকমান কৰি দিওঁ 6 নম্বৰটো কৰি দিছোঁ চিঞৰি ভাগৰ লাগি গৈছে হাতেৰে কৰিম ঢাকি ল'লোঁ এটা ল'লোঁ যাব সমান হ'লেও যাব খালি কি হ'ব নালাগে সৰু হ'ব নালাগে সমান হৈ আছে যাব কেইবাৰ যাব এবাৰ 7 এগুণে 7 আৰু এটা উলিয়াই ল'লোঁ নাযায় বাৰ এতিয়া কি কৰিম 5টো হাতেৰে বাৰ নাযায় তেতিয়া আমি দুটা উলিয়াই ল'ম কিন্তু যে বাৰ নগ'ল এই 5ক যে 7 এগুণে 7 এই 5ক বাৰ গ'ল জানো একোদেইটো কৰিব নোৱাৰি সৰু গতিকে ইয়াতে এটা আমি কি বহাই দিম 0 বহাই দিম হ'ল এতিয়া আমি কি কৰিম আৰু এটা উলিয়াই ল'লোঁ এতিয়া আমি 53 বনাই ল'লোঁ ইয়াক
কিমান বনাই ল'লোঁ 53 এতিয়া 53ক আমি মাতিম 7ৰ ভাগৰ নেউতাৰে 53 নাপাওঁ 7 7 গুণ 49 7 8 গুণ 56 56 হ'লে ডাঙৰ হৈ যায় গতিকে 7 7 গুণ 49 আছিলে আমাৰ 53 পালো আমি 49 তে কিমান বাকি থাকিলে 4 বাকি থাকিলে ইয়াত 4 হ'ব ইয়াত লিখিম 4 এটাকে ইয়াত লিখিবা মই লিখি নাথাকো ভাগফল 107 ভাগ শেষ 4 হল আৰু এটা অংক মই কৰি দিওঁ তোমালোকক উঙটো কৰি দিওঁ বাকি কেটা মই নকৰা কেটা তোমালোকে কৰিবা উঙ নম্বৰটো চাবা 668 ঘৰণ কৰিব লাগে 9 ৰে এতিয়া চাবা এইটোত 6 ঘৰণ নাযায় 9 ৰে 6 সৰু যদি সমান সমান হলে 9 থাকিলে তেতিয়া হলেও কৰি লয় দিয়া সৰু আছে দুটা লৈ লম কিমান পালো 67 9 ভাগৰ নেউতা মাতিবা 9 7 গুণ 63 9 8 গুণ 72 আন গুণ হলে ডাঙৰ হৈ যায় গতিকে 9 7 গুণ 63 আছিলে আমাৰ 67 পালো আমি 63 গতিকে বিয়োগ কৰিলে ওলাই 4 এই 4টো আমি লিখি থৈ দিলো 67 আছিল ন এইটো 67 আমি 7 গুণহে দিলো আন গুণ দিব নোৱাৰো আন গুণ দিলে 72 ডাঙৰ হৈ যাব গতিকে সৰু দিব লাগিব 67 কে 7 গুণ দিলো 63 পালো 4 বাকি থাকি গল লিখি থলো 4 ইয়াতে এতিয়া এই আনটো আমি ইয়াৰ কাষত লৈ আহিলে কিমান হৈ যায় 48 হৈ যায় হয়নে এতিয়া আমি কি কৰিম 9 ভাগৰ নেউতা মাতিম 9 ভাগৰ নেউতা মাতিলে 48 পাব লাগিব নহলে 48তকৈ সৰু পাব লাগিব 9 6 গুণ 54 ডাঙৰ হৈ যায় 9 5 গুণ 45 গতিকে 5 গুণ দিব লাগিব 9 5 গুণ 45 কিমান বাকি থাকি গল 3 ইয়াত লিখি দিম 3 তলত লিখিবা ভাগফল 75 ভাগ শেষ 3 হল তাৰ পিছৰটো চোৱা 4 নম্বৰ অংকটো চোৱা নৰেনৰ দোকানত 27 কিলোগ্ৰাম আলু আছে তিনিজন গ্ৰাহকে আলুখিনি সমপৰিমাণে কিনিলে প্ৰতিজনে কিমান কিলোগ্ৰামকৈ আলু পালে ধৰি লোৱা তুমি দোকান এখনত গৈছা 4 নম্বৰ দোকানটো দোকানীজনৰ নাম নৰেন নৰেনৰ তাত আলু আছে 27 কিলোগ্ৰাম এতিয়া লিখিম আমি দোকানত আলু আছে 27 কিলোগ্ৰাম কি গ্ৰা বুলি লিখি দিছো তাৰ মানে কিলোগ্ৰাম শৰ্টত এতিয়া তিনিজন গ্ৰাহকে আলুখিনি সমপৰিমাণে কিনিলে প্ৰতিজনে কিমান কিলোগ্ৰামকৈ আলু কিনিব তিনিজনে আলু কিনিলে গাইপতি পাব 27 ঘৰণ কৰি দিয়া 3 ৰে এনেকে লিখি দিয়া ইয়াত কিলোগ্ৰাম চিন দিয়া 3 9 গুণ 27 মুখে মুখে ওলাই 3 9 গুণ 27 এটাকে এজনে কিমান কিলোগ্ৰামকে পাব উত্তৰ লিখি দিবা প্ৰত্যেকে 9 কিলোগ্ৰামকৈ পাব প্ৰত্যেকে 9 কিলোগ্ৰামকৈ পাব হল 4 নম্বৰ তাৰ পিছত চোৱা 5 নম্বৰ অংকটো কি দিছে এখন বিদ্যালয়ত 283 জন ছাত্ৰ ছাত্ৰী আছে ব্যায়ামৰ সময়ত আচাৰ্যই আনটা শাৰীত ছাত্ৰ ছাত্ৰীসকলক থিয় হ'বলৈ দিলে প্ৰতিটো শাৰীত কেইজনকৈ ছাত্ৰ ছাত্ৰী থাকিব কেইজন ছাত্ৰ ছাত্ৰী শাৰীৰ বাহিৰত থাকিব এতিয়া আমি লিখিম 5 নম্বৰ অংকটো দেখা পাইছে নে নাইবা এতিয়া লিখিম ডাইৰেক্ট 283 কৰা আৰু কি দিছে আনটা শাৰীত কৈছে সেইকাৰণে 8 ৰে হৰণ কৰি দিয়া দেখা পাইছে নে 8 ৰে 2 বাৰ না যায় একেলগে দুটা লোৱা 28 হল ইয়াত কোৱা নাই কি হৰণ কৰিবা দীৰ্ঘ হৰণে কৰি দিছো মই আন 3 গুণ 24 কাৰণ আন 4 গুণ দিব নোৱাৰো আন 4 গুণ 32 ডাঙৰ হৈ যাব 28তকৈ গতিকে আন 3 গুণ 24 4 বাকি থাকি গল 3 নমাই আনিলো ইয়াত 0 দিলো 43 হল এতিয়া 8 ভাগৰ নেউতা মাতা 43 পাবলৈ 8 গুণ আন 2 গুণ হলো 8 গুণ 24 আন 4 গুণ 32 আন 5 গুণ 40 আন 6 গুণ 48 ডাঙৰ হৈ গল আন 6 গুণ দিব নোৱাৰো আন 5 গুণ 40 3 বাকি থাকি গল তাৰ মানে এই 35টা লৰা ছোৱালী থাকিব এটা শাৰীত আৰু 3টা বাহিৰত থাকিব 35টাকে থাকিব আন শাৰী হ'ব
35টা এটা লাইনত ধৰা 35টা 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 এনেকে 8টা লাইন হ'ব আৰু কিন্তু 3টা লাইন নহয় এটো বাহিৰত থাকিব এতেকে লিখি দিবা তলত এনেকে অংকটো কৰি দিবা পাতি পেলাই তাৰ পিছত তলত লিখিবা প্ৰতিটো শাৰীত কেইজনকৈ থাকিব সুধিছে নহয় প্ৰতিটো শাৰীত 35 জনকৈ থাকিব এইটো ভাগফলটো লিখি দিবা 35 জনকৈ থাকিব কেইজন ছাত্ৰ-ছাত্ৰী শাৰীৰ বাহিৰত থাকিব উত্তৰ তাতে লিখিবা 3 জন ছাত্ৰ-ছাত্ৰী শাৰীৰ বাহিৰত থাকিব 6 নম্বৰটো চোৱা ৰাহুলৰ জন্মদিনৰ উপহাৰ হিচাপে আনজন বন্ধু-বান্ধৱীয়ে 432 টকাৰ হেমকুক অভিধানখন দিলে উপহাৰটো কিনিবলৈ প্ৰতিজনৰ কিমান টকা খৰচ হ'ল এতিয়া চাবা এইটো ডাইৰেক্ট কৰি দিবা হৰণ কৰি দিলে হ'ল হেমকুকখনৰ দাম হ'ল 432 টকা ডাইৰেক্টে কৰি দিবা এইটো হেমকুকখনৰ দাম 432 টকা কেইজন ছাত্ৰ বন্ধুৱে মিলি দিছে 8 জন 8ৰে হৰণ কৰি দিবা তে গাই প্ৰতি কেই টকাকে পৰিব ওলাই যাব 8ৰে যেতিয়া আমি হৰণ কৰিম 4ক না যায় একেলগে দুটা লম 43 হ'ব 8 5 গুণ 40 3 বাকি থাকি গ'ল বাকি মানে বিয়োগ কৰিলো 43 ৰ পৰা 40 3 নাম বাকি হেৰি হ'ল বিয়োগফল 2 টো নমাই আনিলো ইয়াত শূন্য দিলো তে 8 4 গুণ 32 মিলি গ'ল বাকি নাই এতেকে গাই প্ৰতি 54 টকাকৈ পৰিল বুলি লিখি দিবা মই লিখি নাথাকো আৰু এই কথাটোৱে লিখি দিবা প্ৰতিজনে কিমান টকাকৈ খৰচ কৰিলে এনেকৈ লিখিব পাৰা প্ৰতিজনে 54 টকাকৈ খৰচ হ'ল বা কৰিলে 7 নম্বৰটো চোৱা 154 ডাল মমবাতি 7টা পেকেটত ভৰালে কিমানটা পেকেট হ'ব 154 7ৰে হৰণ কৰিবা যিটো পাবা সেইটোৱে উত্তৰ হ'ব এইটো তোমালোকে নিজে কৰিবা এজোপা তামোল গছত 320টা তামোল আছে তামোল কেইটা 4টা ভাগত ভগালে প্ৰতিটো ভাগত কিমান তামোল হ'ব সুধিছে তো লিখিবা মুঠ এটো হল 8 নম্বৰ মুঠ তামোল আছে কিমানটা তামোল আছে বুলি কৈছে 320টা 320টা তাৰ পিছত কৈছে 4টা ভাগত ভগালে প্ৰতিটো ভাগত কিমানটা তামোল পাব 4টা ভাগত ভগালে প্ৰতিটো ভাগত হ'ব 320 হৰণ 4 প্ৰতিটো ভাগত কিমান হ'ব ওলাই যাব 4টাকৈ ভাগ কৰিলে মানে 4টা 320টা তামোল 4 ভাগ কৰিব লাগে তো 4ৰে হৰণ তো এইটো মুখে মুখেও হৰণ কৰিব পাৰা এনেকে দুটা লবা 3ক যেতিয়া না যায় অকলে 4 দি তেতিয়া দুটা লবা 32 হ'ব মই এইটো পাতি নকৰো আৰু 4 8 গুণ 32 শূন্য না যায় শূন্য বহাই দিবা কিমানটাকে পৰিব এটা ভাগত 40টাকে পৰিব এতিয়া আমাক সুধিছে প্ৰতিটো ভাগত কিমানটা তামোল পৰিব এতেকে প্ৰতিটো ভাগত 40টা তামোল পৰিব লিখি দিবা হৈ গ'ল 6 খ চেপ্টাৰ খতম ধন্যবাদ